CM888 2.0 যেহেতু 7 তারিখের পৰা ফাৰ্ষ্ট কিস্তিৰ চেকটো বিতৰণ কৰা হ'ব 1 লাখ টকাৰ। এতিয়া যিসকলে CM888 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া সেইসকলে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা কেনেকুৱাকৈ আপোনালোকে CM888 2.0 লিষ্টটো চেক কৰিব লাগিব। যিসকলে এইবাৰ CM888 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি দিয়া হ'ব যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে। এতিয়া যদি আপোনালোকে আবেদন কৰিছে তেনেহ'লে আপোনালোকে কিমান তাৰিখে চেকটো লাভ কৰিব। CM888 2.0 যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে যদি CM888 2.0 আবেদন কৰিছে এতিয়া যিহেতু আজিৰ পৰা SMS অহা আৰম্ভ হৈ গৈছে। এতিয়া যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত আজিৰ পৰা SMS অথবা কল আহি গৈছে। এতিয়া কিন্তু লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। লিষ্টটো কিন্তু 6 তাৰিখে পাব্লিছ হোৱাৰ কথা আছে। সেইকাৰণে যদি আপোনালোকৰ এতিয়াও ফোন নম্বৰত SMS অহা নাই অথবা কলো অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব, যিহেতু 6 তাৰিখে লিষ্টটো পাব্লিছ হোৱাৰ কথা আছে। সেইকাৰণে যিসকলে CM888 2.0 আবেদন কৰিছে যদি আপোনালোকে নাজানে যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই অথবা যিটো আপোনালোকৰ ফোন নম্বৰত SMS অহা নাই কলো অহা নাই এতিয়া কিন্তু আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিল নে নাহিল, আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিহেতু বহুতৰে কিন্তু ফোন নম্বৰত SMS আহি গৈছে, যিসকলৰ নাম এপ্ৰুভ হৈছে সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে। যদি আপোনালোকে এতিয়াও SMS পোৱা নাই বা লিষ্টটো চাব পৰা নাই বা আপোনাৰ ফোন নম্বৰত কোনো এতিয়া কলো অহা নাই তেনেহ'লে আপোনালোকে এতিয়া 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰক। অথবা যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS আহি যাব। অথবা যদি এতিয়াও SMS অহা নাই আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰক, যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। যিহেতু ডিষ্ট্ৰিক্ট অনুযায়ী চেকটো বিতৰণ কৰা হ'ব যে এইটো ডিষ্ট্ৰিক্টত ইমান তাৰিখে চেকটো দিয়া হ'ব আৰু এইটো ডিষ্ট্ৰিক্টত ইমান তাৰিখে চেক দিয়া হ'ব। সেইকাৰণে আপোনালোকে ৱেইট কৰিব লাগিব যে আপোনালোকৰ নামটো এপ্ৰুভ হ'ল নে নহ'ল। আপোনালোকে এতিয়া লিষ্টটো চাবলৈ হ'লে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। আৰু যিসকলে CM888 2.0 আবেদন কৰিছে এতিয়া কিন্তু প্ৰায় এইবাৰ 1,10,000 মান এপ্লিকেশ্যন হৈছিল, তাৰ ভিতৰত কিন্তু এইবাৰ প্ৰায় ৭০,000 লোকে ফাৰ্ষ্ট কিস্তিৰ টকা লাভ কৰিব 1 লাখ টকাৰ আছে। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰক লিষ্টটো চাবলৈ হ'লে।